ফাইনেলি জুবিনদাৰ চিনেমাখন ৰৈ ৰৈ বিনালে লাগিলেহি। এয়া ডিব্ৰুগড় পন্টল বজাৰ মেডিকেল ৰোড ডিব্ৰুগড় মেডিকেল যোৱা ৰাস্তাত পন্টল বজাৰ চাৰিআলি পাৰ হৈ লেফ্ট চাইডে আপোনালোকে এইটো হ'ল দেখিছে। ইয়াত চাবলৈ আহিলোঁ। ইয়াত আপোনাৰ 7টা বজাৰ পৰাই মানুহ পুৰা ভিৰ বুলি কৈছে। প্ৰথম শ্ব' লাগিলে, প্ৰথম শ্ব' আহি নাপালোহে। এয়া চব ইমান ধুনীয়াকৈ কলপুলি লগাই কিনে আপোনাৰ পুৰা ধুনীয়াকৈ মানে আৰু অসমীয়া চিনেমা এখন যে এনেকৈ লাগিছে বহুত ভাল লাগিছে। তাকো বেলেগৰ কাৰণেও নহয়, জুবিন দাৰ কাৰণে, সেইটো কাৰণে বেছি ভাল লাগিছে। এয়া চব জুবিন দাক একদম শ্ৰদ্ধাঞ্জলি জনাই ধুনীয়াকৈ, ইমান ধুনীয়াকৈ চাওকচোন, কিবা এটা ভাল লাগিছে মানে। হলটো এনেই খালিয়ে দেখোঁ, প্ৰায় মই এইফালে গ'লে মই খালিয়ে দেখোঁ মানে। তথাপিতো ৰাতিপুৱা বোলে আৰু ভিৰ আছিলে, এতিয়া মানে অলপ কমিছে। এতিয়া টাইম হোৱা নাই, পিছে মানুহ আহিব লাহে লাহে। এতিয়াও এই শ্ব' খালি শেষ হ'বলৈ এতিয়াও 2 ঘণ্টামান আছে। এয়া চাওক, ৰাতিপুৱা 10টা বজাৰ পৰা 10টা বজাৰ পৰা চাব চব। আৰু এঘণ্টা আগত অহাহেঁতেন আমি চাগে টিকেট পাই গ'লোহেঁতেন। এতিয়া 11টা বাজিলে। আৰু টিকেট সৰু ল'ৰা ছোৱালী মানে 3 বছৰৰ ওপৰত মানে টিকেট হ'ব। এই ল'ৰাটো চাওকচোন, ভৰিৰে মানে নোৱাৰিছে খোজকাঢ়িবলৈ, তথাপিতো আহিছে হেঁপাহৰ চিনেমাখন চাবৰ কাৰণে। এয়া মানুহ এনেকৈ ৰখি আছে এতিয়া, আৰু 2-2.5 ঘণ্টা ওপৰ আছেই। জাষ্ট সোমাইছেহে বোলে মানুহ, এইকেইজন টিকেট নাপালে কাৰণে ৰখি দিলে। ইমান মানে ভাল লাগিছে মানে কথাটো শুনি, মানে হাউচফুল, ভিতৰত পূৰা চিঞৰ